তো মই আহিলোঁ মেজিৰ থলীলৈ আৰু মেজিৰ জুই অলপ ফুৱালোঁ। মই মেজিৰ জুই ফুৱালে বোলে বছৰটোলৈ খুব ভাল বুলি কয় আৰু গতিকে সেইকাৰণে আহি মই অলপ মেজিৰ জুই ফুৱালোঁ আৰু ফুৱাই মেলি এতিয়া ঘৰলৈ গৈ আছোঁ যিহেতু নেকি আৰু বিৰাট দুখৰ আমাৰ দুখৰ এটা সময় এইখিনি দুখৰ সময় আমাৰ এইখিনি কেলৈ ৰাজীৱ শদিয়া যিহেতু নেকি তেওঁ মৃত্যু হৈছে আৰু মাঘৰ বিহুত তেওঁ আচলতে তেওঁ বহুত ডাঙৰ এজন আছিলে আৰু তেওঁ যিহেতু নেকি এইটো সময়ত মাঘ বিহুৰ আগৰ দিনা ঢুকাইছে আৰু তেওঁলোক আত্মা পৰিয়ালবৰ্গলৈ মই মোৰ ফালৰ পৰা যিখিনি পাৰিছোঁ গুৰুগোসাঁই আশীষ লৈ যিখিনি পাৰিছোঁ মাতবোল কৰিছোঁ পৰিয়ালবৰ্গ ভাল কুশলে থাকক। আৰু তেওঁক মই এবাৰ লগ পাইছিলোঁ, এবাৰ নহয় আমাৰ ইয়াতে তিনিচুকীয়া লাইপুলিত বহুতবাৰ ফাংচন কৰিব আহিছে আৰু এবাৰ মই আমাৰ ডিমৰগুৰি নামঘৰত তেওঁ এবাৰ ফাংচন কৰিব আহিছিলে আৰু তেতিয়া তাত মই ৰাজীৱ দাই ফাংচন কৰাৰ পাছত মই কৈছিলোঁ আপুনি সদায় মানুহক নচুৱাই, আজি মই গাওঁ আপুনি নাচক। তেতিয়া মই গান গাইছিলোঁ আৰু তেখেতে নাচিছিলে। গতিকে দুখৰ সময় আমাৰ এইখিনি। গতিকে মানৱ জীৱনটো এনেকুৱা, আজি আছে কালি নাই, যম আছে বাট চাই, হয় নাই? গতিকে এইখিনি খুব দুখৰ সময় আৰু কি কৰিব, উপায়তো নাই। এতিয়া আচলতে হাৰ্ট এটেক ছমাহমান যদি আইচত থাকিলেহেঁতেন তেওঁ চেঞ্জটো আহি গ'লহেঁতেন, হাৰ্ট এটেক হোৱা মানুহ। কিন্তু লৈ আহি বহুত ভুল হ'ল, লৈ অহাৰ পাছত আৰু তেওঁ নাথাকিলেগৈ আৰু ছমাহমান যদি থাকিলেহেঁতেন তেওঁ চেঞ্জটো আহি গ'লহেঁতেন। আৰু এনেকৈ হাৰ্ট এটেক হোৱা মানুহ আপোনালোকে লগে লগে খুব মালিচ কৰি পেলাই যিখিনি তেজ জমা হৈ যায় বা কিবা হৈ যায়, মালিচ কৰাৰ লগে লগে গোটেই ৰাইজে যদি মালিচ কৰিলেহেঁতেন ৰাজীৱদা ভাল হৈ গ'লহেঁতেন। গতিকে এতিয়া কি কৰিম, উপায় নাই। গতিকে এইখিনিকে কৈ মই কিবা যদি ভুল ক্ষতি হৈছে এই মাঘ বিহুখনত আমাৰ যিখিনি দুখৰ বিষয়, এইখিনি যেন সুখলৈ ৰিমান্বিত হওক, সুখলৈ যেন আকৌ যাতে আমাৰ এনেকুৱাখিনি নহওক, এইখিনিকে কৈ মই মোৰ লাইফটো সামৰিছোঁ। বাই বাই।